যোৰহাটৰ এটা ডেম্পত 50 লক্ষাধিক টকাৰ মূল্যৰ চুৰি কাঁহ পিতল ৰূপ আদিৰ সামগ্ৰী উদ্ধাৰ যোৰহাটৰ চেঙেলি গাঁৱৰ এটা ডেম্পত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কাঁহ পিতল আদিৰ বাচন বৰ্তন মন্দিৰ নামঘৰ আদিৰ পৰা চুৰি কৰা সোণ ৰূপৰ ফুল কপাৰ তাম মূৰ্তি ত্ৰিশূল গাড়ী মটৰ পাৰ্টছ লোহা আদি উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মূল্য 50 লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে এখন ট্ৰাকত জব্দ হোৱা সামগ্ৰীসমূহ আৰক্ষীয়ে উঠাই থানালৈ নিয়াৰ ব্যৱস্থা কৰিছে ৰেকৰ্ড আছে নাই তেওঁলোকৰ ৰেকৰ্ড আহে ৰেকৰ্ড আছে আৰু যে এচি কপাৰ টাৰ ওলাইছে সেইবিলাক এইবোৰ এচি কপাৰ এই তাতে সিহঁতৰ মালকেইটা সব তাহাঁতৰ সৰু সৰু দোকান বজে চুৰি মালবিলাক জম হৈ আছে হয় নাই তুমি দেখিছা নাই গোটেই পেকেট হৈ আছে গোটেই এইটো কঠিন লাগি চুৰিটো আমিতো ক'ব নোৱাৰিলোঁ এতিয়া আমি ডেম্পৰ পৰা কিনো মালটো এইটো চুৰিটো আমি ক'ব নোৱাৰোঁ কিমানকৈ কিনা এইবিলাক কপাৰবিলাক কাঁহ পিতলটো কেনেকৈ এইটো 300 টকা 400 টকা এনেকৈ কাঁহ পিতল পিতল আৰু কপাৰটো কেনেকৈ কিনা কপাৰটো 400 450 এনেকৈ যোৰহাটৰ বিভিন্ন ডেম্পৰ আছে নি বস্তু ইয়াত যোৰহাটৰ বিভিন্ন ডেম্পত যোৰহাটৰ বিভিন্ন ডেম্পৰ আছে সৰু সৰু ডেম্প বহুত জেগাত আছে যেনে লালু ডেম্প এনেকুৱা কিবা কিবি ডেম্প এনেকৈ ডেম্প বাইক চাইকতো এইবোৰ স্ক্ৰেপ আমাৰ এইবোৰ নাহে আৰু মন্দিৰৰ যিবোৰ সামগ্ৰী আছে মন্দিৰৰ সামগ্ৰীবোৰ কেনেকৈ সেইটো এইবোৰ ভিতৰত ভৰাই আহে এইবোৰ দোকানৰ পৰা আহে আমিতো মানে মালটো আমি কিনি নাও মানে দোকানৰ পৰা মালটো পঠাই দিয়ে ইয়াত ইয়াৰ পৰা ক'লে যায় মানুহবিলাক ইয়াৰ পৰা ক'লে পঠিয়াব এইটো সৰু সৰু দোকানৰ মালিকবোৰে যে ডেম্পৰ মহাজনবোৰে ইয়াৰ পৰা মানুহবোৰ ক'লে যায় মানুহবোৰ ক'লে যায় মালিক গুৱাহাটী চুৱাহাটী এইবোৰে ইয়াতে দিয়ে মালিকে গম পাব মালিকে দিয়ে এই মালিক চহৰ আৰু এজন আছিলে মইনুদ্দিন হয় আছে দুজন দুজন মালিক আছে চহৰ আৰু মইনুদ্দিন তুমি মেনেজাৰ হয় মই এনে কাম কৰোঁ মেনেজাৰ চিষ্টেম ইয়াৰ ভিতৰত কেইটা আছে ডেম কেইটা তোমাৰ ইয়াত এটাই ইয়াত এটাই মোৰ নামটো লালচান আলী ঠিক আছে